ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই উন্মেষ পাঠটোৰ মই কবি পৰিচয় প্ৰশ্ন কেইটামান দিম বুলি কৈছিলোঁ তোমালোকে উত্তৰখিনি লিখি মোক কমেণ্টত জনাবা 1 নম্বৰ উত্তৰ বুলি লিখিবা 2 নম্বৰ উত্তৰ বুলি লিখিবা উত্তৰত মোক জনাবা হা এতিয়া মই যদি নোৱাৰা মই লিখি দিম কিন্তু যিগিটা পাৰা তোমালোকে লিখিবা এতিয়া কবি পৰিচয় প্ৰশ্ন উত্তৰ চোৱা কবি অতুল চন্দ্ৰ হাজৰিকা কোন আছিল 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ আছে তেওঁ কিমান খ্ৰীষ্টাব্দত জন্ম হৈছিল 3 নম্বৰ আছে তেওঁ কিমান খ্ৰীষ্টাব্দত মঞ্চলেখা গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 4 নম্বৰ আছে অসম সাহিত্য সভাই 1982 খ্ৰীষ্টাব্দত কি উপাধিৰে সন্মানিত হৈছিল 5 নম্বৰ আছে অতুল চন্দ্ৰ হাজৰিকাৰ সাহিত্য কীৰ্তিসমূহ লিখা তেওঁ কিমান খ্ৰীষ্টাব্দত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল 7 নম্বৰটো লিখিবা অতুল চন্দ্ৰ হাজৰিকাৰ কেতিয়া জন্ম হৈছিল আৰু কেতিয়া মৃত্যু হৈছিল তোমালোকে কবি পৰিচয়টোতে আছে গোটেইকেইটা প্ৰশ্ন উত্তৰখিনি চাই পেলাই লিখি মোক দেখুৱাবা